কৰোনা ভাইৰাছৰ বিভিন্ন খবৰ আপোনালোকে ইতিমধ্যে পাই আছে যে ভয়ানক ৰূপত কৰোনা ভাইৰাছ বিয়পিছে আৰু দেশৰ ভিন্ন প্ৰান্তত বিয়পিছে কিন্তু অসমত পৰিৱেশ পৰিস্থিতি এই পৰ্যন্ত ভাল কিন্তু ভাল বুলি আপুনি অধিক দিন অপেক্ষা কৰি থাকিব নোৱাৰে এইখিনি সময়তে সামূহিকভাৱে পৰীক্ষা কৰাৰ উদ্দেশ্যৰে ভাৰতৰ বিভিন্ন প্ৰান্তত ৰেপিড টেষ্টিং কিট অনা হৈছিল অসমলৈ অনা হৈছিল কিন্তু কিছু সময়ৰ আগতে ISMR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ ফালৰ পৰা কোৱা হৈছে ৰেপিড টেষ্ট কিটৰ কামকাজ দুদিনৰ বাবে বন্ধ ৰাখিব লাগে লগে লগে সবেই প্ৰশ্ন কৰিছে যে ৰেপিড টেষ্ট কিট কিবা আখোৱা আছে নেকি আখোৱাৰ বাবে আসলতে দুটা দিনৰ বাবে টেষ্টিং বন্ধ ৰাখিছে এটা আপুনি জানিব বিচাৰিব যে আখোৱা কেনে ধৰণৰ ICMR উচ্চস্তৰীয় সূত্ৰই জনাবলৈ দিয়া মতে আটাইতকৈ ডাঙৰ অভিযোগ আহিছে ৰাজস্থানৰ পৰা ৰাজস্থানতো এই কিট আহিছে অসমৰ দৰে ৰাজস্থানত ইতিমধ্যে টেষ্টিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু টেষ্টিং প্ৰক্ৰিয়া আৰম্ভ কৰি ৰাজস্থান চৰকাৰ হতবাক যে বৃহৎ সংখ্যক লোকক কৰোনাত আক্ৰান্ত বুলি এই কিটৰ পৰীক্ষাত দেখুওৱা হৈছে যে যি ধৰণে ভাৰতত ভাবি থকা হৈছিল যে 700ৰ অধিক লোকৰ মৃত্যু হৈছে বা 18000 লোক ৰোগত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত হৈছে কিন্তু ৰেপিড টেষ্টিং কিট অহাৰ পিছত ৰাজস্থানত পৰীক্ষা কৰাৰ লগে লগে ধৰা পৰিছে যে যাকে দিছে তাৰ অধিকাংশ এতিয়া কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাটো প্ৰমাণিত হৈছে বা কোভিড-19ত আক্ৰান্ত হোৱাটো প্ৰমাণিত হৈছে লগে লগে চৰকাৰ স্থবিত ৰখি গৈছে পুনৰ সেই ব্যক্তিসকলক পৰীক্ষা কৰিবলৈ দিয়া হৈছে পুৰণা কোভিড-19ৰ পৰীক্ষাৰ জৰিয়তে লগে লগে টেষ্টিং প্ৰক্ৰিয়াটো ৰখাই দিয়া হৈছে যে ইয়াত কিবা আখোৱা আছে নেকি আৰু ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ পৰা টেষ্টিং কিট সময় এটা পৰীক্ষা কৰা হৈছে দুটা দিন সময় লাগিব আজি পৰীক্ষা কৰিছে কাইলৈ পৰীক্ষা কৰিছে যদি কিটছৰ কথা ঠিকে আছিল ৰাজস্থানত যিসকলক পৰীক্ষা কৰা হৈছিল তেওঁলোকক ৰেপিড টেষ্টিং কিটে যদি দেখুৱাইছে তেওঁলোক কোভিড-19ত আক্ৰান্ত আৰু পুৰণা সিস্টেমত যদি তেওঁলোকক টেষ্ট কৰাৰ পিছত দেখা যায় কোভিড-19ত সঁচাকৈ আক্ৰান্ত তেনেহলে সমগ্ৰ দেশত দুদিনৰ পিছত পুনৰ ৰেপিড টেষ্টিং কিটৰে পৰীক্ষা আৰম্ভ কৰা হ'ব কিন্তু ৰাজস্থানত যিসকল ব্যক্তিক টেষ্ট কৰা হৈছিল সেই সকল ব্যক্তিৰ শৰীৰত কোনো ধৰণৰ কৰোনাৰ লক্ষণ নাছিল ইতিমধ্যে আমি কৈছো যে ভাৰতত প্ৰৱেশ কৰিছে নতুন ৰূপত কৰোনা ভাৰতত নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া নতুন ৰূপত কৰোনা আহিছে এই নতুন ৰূপত কৰোনা আক্ৰান্ত ৰোগীজন আপুনি বা মোৰ সৈতে একেই আপোনাৰ বা মোৰো এতিয়া কাহ নাই পানী লগা জ্বৰ হোৱা নাই মূৰৰ বিষ হোৱা নাই আমি স্বাভাৱিক হৈ আছো কিন্তু আমাৰ শৰীৰত কৰোনা ভাইৰাছ প্ৰৱেশ কৰিব পাৰে আমি কোভিড-19ত আক্ৰান্ত হ'ব পাৰো কিন্তু আমি আক্ৰান্ত হয় নে নহয় সেয়া পৰীক্ষা কৰিবলৈ আমি কোভিড-19 বা কৰোনাৰ টেষ্ট কৰিব লাগিব টেষ্টৰ পিছতে প্ৰতিপন্ন হ'ব পাৰে যে আসলতে মই বা আপুনি কৰোনাত আক্ৰান্ত হয় নে নহয় গতিকে ভয়ানক কথা যে কল্পনা কৰক যদি মোৰ শৰীৰত এটা কৰোনা ভাইৰাছ আছে বা আপোনাৰ শৰীৰত এটা কৰোনা ভাইৰাছ আছে কিন্তু আপোনাৰ লক্ষণ দেখা যায় আপুনি কিমান জনৰ সংস্পৰ্শলৈ আহিছে আপুনি কোৱাৰেণ্টাইনত থকা নাই আপুনি বিভিন্ন জনৰ সংস্পৰ্শলৈ আহিছে পৰিয়ালৰ সকলোৰে সৈতে একেলগে আছে ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে শাক-পাচলি ক্ৰয় কৰিবলৈ গৈছে গেলামালৰ দোকানত গৈছে এনে অৱস্থাত যদি আপুনি চৰকাৰী কৰ্মচাৰী আপুনি কাৰ্যালয়লৈ গৈছে এনে অৱস্থাত আপুনি কিমান মানুহক কৰোনা সংক্ৰমণ বীজাণু সংক্ৰমিত কৰি দিব পাৰে জাষ্ট আপুনি মাত্ৰ কল্পনা কৰক আটাইতকৈ ভয় লগা কথা যে অসমতো নতুন ৰূপত কৰোনা ইতিমধ্যে আহি গৈছে নতুন ৰূপত কৰোনাত আক্ৰান্ত ৰোগীৰো চিনাক্তকৰণ হৈ গৈছে আসলতে এই ৰোগীজনক প্ৰথমতে ধৰিব পৰা নাছিল কিন্তু এতিয়া সকলো কথা পোহৰলৈ আহিছে এই নতুন ৰূপত কৰোনা অহাৰ খবৰ বিয়পি পৰাৰ লগে লগে চাওঁ হওক আমাৰ এই বিশেষ প্ৰতিবেদন Trust us, the worst is yet ahead of us. বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকৰ ভাষ্য এয়া সঞ্চালকৰ এই ভাষ্য মন্দি শুনিলে তেওঁ স্পষ্টভাৱে কৈছে আৰু বেয়া দিন আহি আছে আৰু বেয়া দিনৰ বাবে অপেক্ষা কৰক প্ৰশ্ন হৈছে আৰু বেয়া দিন আহিবলৈ কিটো আছে যিটো সময়ত কৰোনা ভাইৰাছৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় 50,000 লোকৰ মৃত্যু হৈছে যিটো সময়ত ভাৰতত 21 দিনৰ লকডাউন 3 মে পৰ্যন্ত বৃদ্ধি কৰা হৈছে তাৰ পিছত আৰু বেয়া দিন আহিবলগীয়া কি আছে ইয়াতকৈ বেয়া দিন আহিব নেকি কৰোনাত আৰু অধিক লোক আক্ৰান্ত হ'ব নেকি এইবোৰ প্ৰশ্ন এতিয়া সকলোৰে মাজলৈ আহিছে এই প্ৰশ্নৰ মূল কাৰণ হৈছে নতুন ৰূপত দেখা দিয়া কৰোনা
এতিয়া সমগ্ৰ বিশ্বত নতুন ৰূপত কৰোনাই দেখা দিছে। এই নতুন ৰূপৰ কৰোনা আন নালাগে এইখন অসমতো আহি উপস্থিত হৈছে। নতুন ৰূপত অহা কৰোনাক লৈ সমগ্ৰ বিশ্ব চিন্তিত। লক্ষণবিহীনভাৱে আহিছে কৰোনা। লাখ লাখ লোকৰ শৰীৰত সংক্ৰমণ ঘটিছে কৰোনা। কিন্তু ব্যক্তিজনৰ শৰীৰত নাই কৰোনাৰ কোনো লক্ষণ। এই ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা প্ৰায় প্ৰতি 3জন ব্যক্তি সংক্ৰমিত হৈ পৰিছে। এনে ব্যক্তিৰ সংস্পৰ্শলৈ অহা 60 বছৰৰ অধিক বয়সৰ লোক সহজেই আক্ৰান্ত হৈছে। সাধাৰণতে যুৱ সমাজৰ মাজত সোমাই পৰিছে নতুন কৰোনা। যুৱ শক্তিৰ প্ৰতিৰোধ ক্ষমতা অধিক থকাৰ বাবেই ধৰা পৰা নাই কৰোনা। এবাৰ গোৱালপাৰাৰ এই দৃশ্য মন কৰক। যোৱা সপ্তাহত গোৱালপাৰাত কৰোনাত আক্ৰান্ত 3জন ৰোগীক এইদৰে ডিচাৰ্জ কৰিছিল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই 3জন ৰোগীৰ মাজত এজন যুৱক আছিল। এই যুৱকজনক যেতিয়া কৰোনা আক্ৰান্ত বুলি কোৱা হৈছিল তেওঁ ইয়াৰ বিৰোধিতা কৰিছিল। কিয়নো যুৱকজনৰ শৰীৰত কোনো ধৰণৰ লক্ষণ নাছিল। না তেওঁ কাহিছিল, না তেওঁৰ পানী লগা জ্বৰ হৈছিল অথবা শ্বাস প্ৰশ্বাসত কষ্ট পাইছিল। কিন্তু তাবলিগী জমিয়তৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত এওঁ COVID-19ৰ পৰীক্ষা কৰাৰ পিছত ধৰা পৰিছিল এওঁ শৰীৰত আছে কৰোনা ভাইৰাছ। কিন্তু যুৱকজনৰ শৰীৰত কোনো ধৰণৰ লক্ষণ দেখা নাছিল। এতিয়া যুৱকজন কৰোনা ভাইৰাছৰ পৰা মুক্ত। আচলতে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ গ'ল, লক্ষণবিহীনভাৱে অহা কৰোনা ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে। আচলতে এনেধৰণৰ লোকক কোৱা হয় এচিম্পটমেটিক। এচিম্পটমেটিক কৰোনা ৰোগীসকলৰ শৰীৰত দেখা নাযায় কৰোনাৰ কোনো লক্ষণ। 100 জনৰ ভিতৰত এতিয়া 69 জনৰ শৰীৰত নাই কৰোনাৰ কোনো লক্ষণ। অথচ সেই ব্যক্তিজন কৰোনাত আক্ৰান্ত। ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ তথ্য এয়া। মঙলবাৰে নতুন দিল্লীত স্বাস্থ্য বিভাগৰ সংবাদমেলত এই তথ্য সদৰি কৰিছে স্বয়ং ICMRৰ প্ৰতিনিধিয়ে। तो हम जो बोल रहे हैं 100 में से 80 रहते हैं वो एक ही स्टडी है, ये बार बार बोल रहे हैं। दूसरी बात, जब हम एसिम्प्टोमेटिक की बात करते हैं तो जब कोई लक्षण बहुत कम होगा पेशेंट खुद होके रिपोर्ट करने का चांस उतना ही कम हो जाता है। अब तीसरा तथ्य जो मैं अभी तक बोला नहीं हूँ उसके बारे में बोल देता हूँ कि जितने अभी टेस्ट हुए हैं उनमें अगर आपने देखा तो सिम्प्टोमेटिक 31% है और जो एसिम्प्टोमेटिक लोग थे उनकी संख्या 69% है। इसका मायना आप अलग ढंग से अगर देखें तो अगर एक केस डिटेक्ट हो रही है तो उसके साथ में एसिम्प्टोमेटिक, एक एवरेज बता रहा हूँ क्योंकि ये कॉन्टैक्ट ट्रेसिंग करके आए वाले पेशेंट्स हैं, तो उनमें हमको कितना दिखाई दे रहा है 3 केसेस ज़्यादा से ज़्यादा तीन शायद रहेंगे, 3 नहीं 2। উল্লেখযোগ্য যে দিল্লী চৰকাৰে ইয়াৰ পূৰ্বে ৰেপিড টেষ্টৰে পৰীক্ষা কৰাৰ অন্তত 150ৰো অধিক লোক লক্ষণবিহীনভাৱে কৰোনাত আক্ৰান্ত হোৱাটো প্ৰমাণিত হৈছিল। লগে লগে সচকিত হৈ উঠিছিল দিল্লী চৰকাৰে। প্ৰশ্ন হৈছে সেই ৰোগীসকলক এতিয়া কি ধৰে পৰীক্ষা কৰা হৈছে। सर एसिम्प्टोमेटिक जो केसेस हैं उनको दिल्ली सरकार किस तरीके से डील कर रही है? देखिए एसिम्प्टोमेटिक केसेस का जो प्रोटोकॉल केंद्र सरकार ने बनाया है उसी के हिसाब से हम चल रहे हैं और प्रोटोकॉल के हिसाब से ही सबको टेस्ट किया जा रहा है। স্বাভাৱিকতেই ভয় লগা কথা, আপুনি মই কৰোনাত আক্ৰান্ত হ'ব পাৰোঁ। অথচ আমি নাজানো আমি কৰোনাত আক্ৰান্ত হয়। যদি আমাৰ প্ৰতিৰোধী ক্ষমতা থাকে তেনেহ'লে আমি কৰোনাৰ বিৰুদ্ধে ঔষধ অবিহনে যুঁজিব পাৰিম। কিন্তু যদিহে প্ৰতিৰোধ ক্ষমতা নাথাকে সেই কৰোনাই আমাক কাৰ্যত এটা সময়ত দুৰ্বল কৰি
মৃত্যুৰ মুখলৈ ঠেলি পঠাব নেকি? নিউয়ৰ্কত গৰ্ভৱতী মহিলাৰ ওপৰত পৰীক্ষা চলোৱা হৈছিল। ইয়াৰে কৰোণা আক্ৰান্তৰ মাজত চাঞ্চল্যকৰ তথ্য। 80% কৰোণা আক্ৰান্ত মহিলাৰ শৰীৰত নাই কোনো ধৰণৰ লক্ষণ। 2 प्रकार के स्टडीज अवेलेबल हैं। एक तो है दिल्ली की 186 केसेस आए जिनको कोई सिम्टम्स नहीं थे, और दूसरा एक न्यूयॉर्क सिटी के अंदर में प्रेगनेंसी की रिपोर्ट आई है। उन्होंने सब प्रेग्नेंट लेडीज के टेस्ट किए जिनकी डिलीवरी हो रही है कंपल्सरीली, और उन्होंने 13.4% लोगों में पाया कि वो पॉजिटिव थे। उसमें से 87% जो है वो एसिम्टोमेटिक थे और 13% प्री सिम्टोमेटिक थे। लेट अस अंडरस्टैंड द डिफरेंस। एसिम्टोमेटिक का मतलब है कि बीमारी आई चली गई, आपको पता नहीं लगा। प्री सिम्टोमेटिक का मतलब है कि आज के दिन में आपका टेस्ट पॉजिटिव है, 2 दिन के बाद में सिम्टम्स आ गए। ऐसा मानना है कि सिम्टम्स आने में 2 से 3 दिन लगते हैं। तो 87% लोग ऐसे मिले जो सिम्टम जिनको था ही नहीं, जिन लोगों के टेस्ट पॉजिटिव आए। ये सिचुएशन इंपॉर्टेंट है क्योंकि अब ये सिचुएशन आ गई है भारत में भी सोचने की, हम सारे एंटीनेटल केसेस का टेस्ट कराएं क्या, सारे हाई रिस्क लोगों का टेस्ट कराएं क्या, सारे डायलिसिस में जो पेशेंट जा रहे हैं उनका टेस्ट कराएं क्या, सब लोगों की जो सर्जरी हो रही है उनका टेस्ट कराएं क्या। ये सिचुएशन आज की डेट में हमारी थिंकिंग को चेंज कर रहा है। आसलते এই চিকিৎসকজনৰ নাম ডাক্তৰ কে আগৰৱালা। ডাক্তৰ কে আগৰৱালা ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ প্ৰাক্তন সভাপতি। ডাক্তৰ আগৰৱালাই এতিয়া যিবোৰ তথ্য সদৰি কৰিছে সেইবোৰ তথ্যই আপোনাক চিন্তিত কৰি তুলিব। এইবোৰ কথা আমি ভবাই নাছিলোঁ, কিন্তু নতুন ৰূপত কৰোণা অহাৰ পিছত এইবোৰ কথা এতিয়া ভাবিবৰ সময় হৈ পৰিছে। আমি এইকেইদিন লকডাউন মানি ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিলোঁ। ভাবিছিলোঁ আমি এতিয়া কৰোণাৰ পৰা মুক্ত। লকডাউনৰ মাজত আপুনি ঘৰত আবদ্ধ হৈ থকাৰ পিছতো এচিম্পটমেটিক কোনো ৰোগীৰ জৰিয়তে আপোনাৰ শৰীৰত কৰোণা ভাইৰাছে আক্ৰমণ চলাব পাৰে। লক্ষণ নথকা কৰোণা আক্ৰান্তৰ বীজাণু বিয়পিব পাৰে মোবাইলৰ পৰা। এতিয়া আটাইতকৈ বিপদজনক হৈ পৰিছে মোবাইল আৰু চিকিৎসকৰ ষ্টেথিস্কোপ। নগদ ধন অথবা মুদ্ৰাৰ পৰাও সংক্ৰমিত হ'ব পাৰে কৰোণা। লকডাউনৰ মাজত আপোনাৰ এতিয়া প্ৰিয় সামগ্ৰীটো হৈছে মোবাইল ফোন। এই মোবাইলত আপুনি বাৰে বাৰে বিভিন্ন বাতৰি চাইছে, ইউটিউবত ভিডিঅ' চাইছে, ছ'চিয়েল নেটৱৰ্কিং ছাইটত ফটো চাইছে। এই মোবাইলৰ জৰিয়তে আপুনি ভিডিঅ' অথবা আপোনাৰ আলোকচিত্ৰ আপলোড কৰিছে। মোবাইলটো মাজে মাজে আপোনাৰ পৰা আপোনাৰ পত্নী অথবা সন্তানক ব্যৱহাৰ কৰিছে। গতিকে কল্পনা কৰক, এই মোবাইল লৈ থকা ব্যক্তিজন যদিহে কিবা কাৰণে লক্ষণ নথকা কৰোণা আক্ৰান্ত ব্যক্তি হয়, তেনেহ'লে গোটেই পৰিয়ালটোত কৰোণা বিয়পি নপৰিবনে? पब्लिक में मोबाइल फोन्स और डॉक्टरों में स्टेथोस्कोप, बीपी इंस्ट्रूमेंट, ये गढ़ हो सकता है बीमारी का। बैंकों में नोट्स, कॉइन्स, ये बीमारी का गढ़ हो सकता है। मोबाइल फोन तो हम बार बार यूज कर रहे हैं, बच्चे से लेके बड़े तक एक्सचेंज भी कर रहे हैं, हम एक दूसरे को दे भी रहे हैं। हर 2 मिनट के बाद में हम इसका यूज कर रहे हैं। लॉकडाउन में तो इसका यूज ऑलमोस्ट 12 घंटे रोज का हो रहा है। रात को सो रहे हैं तो लेके रख रहे हैं, घंटी बज रही है तो देख रहे हैं, सारा सोशल मीडिया इसमें कर रहे हैं, सारी जूम की एक्टिविटी इससे कर रहे हैं। इसमें तो अगर कोई एसिम्टोमेटिक या प्री सिम्टोमेटिक कैरियर है घर के अंदर में, तो वो अपने वायरसेस मोबाइल फोन के ऊपर में आ सकते हैं। इवन बात करते हुए, फॉरगेट अबाउट छींकना या खांसना, सिंपल बात करते हुए ये वायरस आ सकते हैं। रिकमेंडेशन यही है कि मोबाइल फोन और उसके कवर को दिन में कम से कम 3 बार, आइडियली तो और ज्यादा बार करें, बट कम से कम 3 बार आप इसको अच्छे से कवर को सोप एंड वाटर से साफ करें, और मोबाइल को आप या तो सोप एंड वाटर से साफ करें जो कवर है उसको, और मोबाइल जो फोन है उसको आप सैनिटाइज करें। आपके पास 2 ऑप्शंस हैं, या तो आप 0.1% ब्लीचिंग पाउडर ले सकते हैं, यानी कि 7 ग्राम ब्लीचिंग पाउडर 1 लीटर पानी में डाल के उसके पानी से करें,
या फिर आप अपने घर में बना हुआ आइसोप्रोपाइल अल्कोहल जिसमें 60% अल्कोहल है, 40% या तो पॉलीइथिलीन ग्लाइकोल है ये, या फिर एलोवेरा जेल है, या बाजार से खरीदा हुआ कोई भी सैनिटाइजर लेके आप इसको वॉश करना बहुत जरूरी है, इसको साफ करना बहुत जरूरी है। इसे हम बोलते हैं सरफेस डिकंटामिनेशन, कम से कम 20 सेकंड तक टिल इट इज ड्राई। तात्पर्यपूर्ण घटना আমেৰিকা যুক্তৰাষ্ট্ৰত ইতিমধ্যে প্ৰায় 50 লাখৰো অধিক লোকক টেষ্ট কৰা হৈছে। সেই ব্যক্তিজন কৰোনাত আক্ৰান্ত হয় নে নহয় পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত বৃহৎ সংখ্যক লোক কৰোনাত আক্ৰান্ত বুলি প্ৰতিপন্ন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত আজিৰ তাৰিখত কৰোনাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা 7,92,938 অৰ্থাৎ প্ৰায় 8 লাখৰ ওচৰা-ওচৰি। ইয়াৰে 42,000ৰো অধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে। প্ৰায় 50 লাখ লোকক পৰীক্ষা কৰাৰ অন্তত 7,92,000 লোক কৰোনাত আক্ৰান্ত বুলি চিনাক্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। কিন্তু ভাৰতবৰ্ষত প্ৰকৃততে কিমান লোকক কৰোনাৰ টেষ্ট কৰা হৈছে জানেনে? ভাৰতবৰ্ষৰ বিশাল দেশত এই পৰ্যন্ত মাত্ৰ 4.5 লাখ লোকক কৰোনা আক্ৰান্ত হয় নে নহয় তাৰ পৰীক্ষা কৰা হৈছে। आज तक 4,49,810 सैंपल्स टेस्ट किए हैं। उनमें के 35,852 सैंपल्स जो थे वो कल टेस्ट हुए। उन 35,000 ऑड सैंपल्स में 29,776 सैंपल्स ये 201 अभी लेबोरेटरीज हैं आईसीएमआर नेटवर्क में, उनमें से हुए 6,076 ये 86 प्राइवेट लैब्स में से हुए। ভয়ানক খবৰ এয়া। এতিয়াৰ পৰা আৰু অধিক সাৱধান হ'বৰ হ'ল। আপুনি ইচ্ছা কৰিলেও আপুনি কৰোনাত আক্ৰান্ত হয় নে নহয় সেয়া পৰীক্ষা কৰিবলৈ যাব নোৱাৰে। এতিয়া আমাৰ কোনো গত্যন্তৰ নাই, আমি কেৱল অপেক্ষা কৰি থাকিব লাগিব পৰৱৰ্তী সময়লৈ। ব্যুৰো ৰিপৰ্ট DY365।